গ্লানি সহিব নোৱাৰি উভতি নহা বাটৰে গুচি গ'ল চন্দনা। এক দুখজনক ঘটনা ইছুকাই গ'ল নলবাৰী আৰু বাক্সাৰ সীমান্তৱৰ্তী অঞ্চল। এজন প্ৰেমিকৰূপী যুৱকক লৈ ঘটি গ'ল ভয়াৱহ ঘটনাটো। ৰভাৰ কাম কাজ আৰম্ভ কৰিছিলহে মাজত মাত্ৰ কেইটামান দিন বাকী। কেইটামান দিন পিছতেই আছিল কন্যাৰ তোলনীয়া বিবাহ। নিষ্কন্যাৰ বিবাহ অনুষ্ঠানলৈ নাথাকিল তাই। চন্দনা গুচি গ'ল। কোনোদিনে উভতি নহা বাটেৰে গুচি গ'ল চন্দনা বৈশ্য। ছোৱালীজনীৰ আজি কিছুদিন আগতে ডাঙৰ হৈছিল। এতিয়া সেই ছোৱালীজনীৰ অহা শুকুৰবাৰ 24 তাৰিখ 24 মাঘত তেওঁৰ যেহেতু ৰাজ্যক এটা নিয়ম আছে, খানা দিব লাগে। তেখেতসকলে এৰেঞ্জমেণ্ট কৰিছিল এই পেণ্ডেলৰ কাৰণে। ইয়াৰ সন্মুখত বাঁহ আজি পেলাইছে পেণ্ডেল কৰ্তৃপক্ষই। তাৰপিছত সেই মৃতকে তেওঁৰ স্বামীৰ লগত মানুহক নিমন্ত্ৰণো দিছিল। তাৰপিছত যোৱা ৰাতি যেনেকৈ এনেকুৱা ঘটনাটো হোৱাৰ পিছত মুখলজ্জাৰ ভয়ত হয়তো তেওঁ এনেকুৱা ঘটনা কৰিছে বুলি আমাৰ ধাৰণা হয়। মানুহৰ গ্লানি শুনিবলৈ এতিয়া আৰু নাই চন্দনা। তাই গুচি গ'ল বহু দূৰলৈ। স্বামী সহিতে 2 সন্তানক এৰি থৈ গুচি গ'ল তাই। প্ৰেমিকৰূপী এজন যুৱকৰ বাবে ঘটি গ'ল ভয়াৱহ ঘটনাটো। অভিযোগ মতে নলবাৰীৰ বৰআগ্ৰা অঞ্চলৰ জয়ন্ত ৰাজবংশী নামৰ যুৱকজনৰ বাবেই শেষ হৈ গ'ল এখন ঘৰ। প্ৰায় 12 বছৰ পূৰ্বে বাক্সা জিলাৰ খাগ্ৰাবাৰী অঞ্চলৰ চন্দনা বৈশ্যক সামাজিকভাৱে বিবাহ কৰাই আনিছিল আংগাৰথোৱাৰ যুৱক নিৰঞ্জন বৈশ্যই। 2 পুত্ৰ কন্যাৰ সৈতে হাঁহি ধেমালিৰ মাজেৰে চলি অহা ঘৰখনত শনি আৰম্ভ হয় এবছৰ পূৰ্বৰে পৰা। নলবাৰীৰ বৰাগ্ৰা অঞ্চলৰ যুৱক জয়ন্ত ৰাজবংশীৰ সৈতে এবছৰ পূৰ্বৰে পৰা চন্দনা বৈশ্যৰ অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পত্নীৰ এনে দুষ্কাৰ্যৰ কথা জানি বাৰম্বাৰ স্বামী নিৰঞ্জন বৈশ্যই বাধা প্ৰদান কৰি হোৱাৰ পিছতো যুৱকজনৰ সৈতে অবৈধ সম্পৰ্ক এৰিব পৰা নাছিল চন্দনাই। তাৰ পিছত কালি নিশা অতি সংগোপনে যুৱকজনে সোমাইছিল চন্দনাৰ কোঠালীত। কালি নিশা 1:30 বজাত মহিলাগৰাকীৰ গৃহলৈ গৈছিল যুৱকজন। মাজনিশা যুৱকজনৰ উপস্থিতিৰ কথা জানি মহিলাগৰাকীৰ স্বামীয়ে যুৱকজনক হাতলৈতে কৰায়ত্ব কৰি ওচৰ চুবুৰীয়াক খবৰ দিয়ে। ওচৰ চুবুৰীয়া আহি পোৱাৰ পিছতে অতি কৌশলেৰে নিজৰ বাইক, হেলমেট, মানিবেগ এৰি পলায়ন কৰে যুৱকজন। ৰাতি তাৰমানে ভাত পানী খাই বাগাত দিছোঁ আৰু ইয়াৰ পিছত মোটামুটি 1:30 বজাত ল'ৰাটো আহিছিল। নামটো জয়ন্ত ৰাজবংশী নাম। এই বালচাৰাৰ বৰাগ্ৰাৰ। এই মইতো কিবা এটা শব্দ এটা শুনিলোঁ। উঠি পেলাই সাৰি পালোঁ। মই সাৰি পোতে ল'ৰাটোক ভালকৈ দেখা নাই, কিন্তু মই আল্লাহৰ কিবা এটা শব্দ উঠি আছে। চালোঁ দি মই তাকে অলপ দেখা পোৱা নাছিলোঁ। হ'লে মই বাহিৰৰ পৰা আহিলোঁ। বাহিৰত আহি পেলাই দৰ্জাখন জপি পেলাই মই লাঠিডাল নিব আহিছোঁ। আহি পেলাই তাৰ পৰা মই মাহঁতক মাতিলোঁ। মাতি পেলাই তাক মই 2 কোবমান দিছোঁ আৰু তাৰপিছত সি তাৰপৰা মাহঁতৰ এটা মানে সি বোলে দাউৰিছে বাৰীত দেখি গেলি আৰু গাড়ীখন আৰু হেলমেট আৰু জোতা আৰু কাপোৰ কিবা কিবি মানি বেগ চেগেট থৈ গৈছে সেইখিনিতে আৰু। তেতিয়ালৈকে ঠিকেই আছিল সকলো। আজি পুৱাৰ ভাগত শোৱা পাতিৰ পৰা উঠাৰ পিছতে নিজ গৃহতে নিজকে শেষ কৰি দিলে চন্দনাই। পৰিয়াল আত্মীয় স্বজনক গ্লানি সহিব নোৱাৰি হয়তো চিৰদিনৰ বাবে গুচি গ'ল চন্দনা। তাৰমানে আমি ৰাতিপুৱা সেই ঘটনাখিনি গম পালোঁ। ৰাতি বোলে সেই যিজন ল'ৰাজন আছিল আহি তেওঁৰ লগত বাকবিতণ্ডাও হৈছিল। বাকবিতণ্ডা হোৱাৰ পিছত ল'ৰাজন গুচি গ'ল। বাকী ইহঁতৰ ঘৰত আৰু বেলেগ একো গণ্ডগোল নাই। ছোৱালীটোও দেউতাককো কৈছে যি ভুল হ'ল বা মোক ক্ষমা কৰি দিব। ঠিক এনেকৈ থাকিল। থকাৰ পিছত আমি ঠিক 7টামান বজাত গম পালোঁ। পৰিয়ালৰ খবৰৰ ভিত্তিত বৰ্মা আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে যুৱকজনে নিশা এৰি থৈ যোৱা বাইকখন থানালৈ লৈ আহে। এই ঘটনাই নলবাৰী আৰু বাক্সা জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যিটো কথা কৈছে এই আৰু তাৰমানে ৰাতিপুৱা আমি শুনিলোঁ। ৰাতিপুৱা আহিলোঁ। আহি ঘটনাটো আমি গম পালোঁ যে ল'ৰাজন আছিল, ল'ৰাজনে পলালা। তাৰ বিনিময়ত ৰাতি ধুনীয়াকৈ শুই থাকিল। তাৰপিছত ৰাতিপুৱাই ঘটনাটো ঘটা বুলি আমি শুনিছোঁ। এই কথাখিনি আমি আৰু নিশ্চয় ঘৰে দেখা নাই। গতিকে ল'ৰাপক্ষই কোনো হাই কাজিয়াও নাই, কোনো এটা হেৰিও নাই, ধুনীয়াকৈ শুই আছে। ৰাতিপুৱা উঠি পুৰুষজনে বাৰীৰ পৰা আহি ৰুমত থুৰকে যি কামটো তাৰমানে মাথো প্ৰেমৰ বাবে ঘটি গ'ল এটা ভয়ংকৰ ঘটনা। মাথো প্ৰেমৰ বাবে থান বান হৈ গ'ল এখন ঘৰ। মাথো ৰৈ গ'ল গ্লানি আৰু গ্লানি। যাতে এনেকুৱা ঘটনা আমাৰ সমাজতেই নহয়, বিভিন্ন সমাজতো যাতে পুনৰাবৃত্তি হ'ব নালাগে। আমি এইটো যিজন ল'ৰা তেওঁক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু নিশ্চয় চাগে এজন পৰিয়ালত এজন বোৱাৰী যেতিয়া নেকি এনেকুৱা ঘটনাৰ সন্মুখীন হ'ব লগা হয়, পৰিয়ালটো বহুতখিনি তাৰমানে আত্মসন্মানৰ কথা থাকে, মানসিকভাৱে বিভিন্ন প্ৰেছাৰত থাকে বা সমাজখনৰো এটা বেয়া লগা কথা। আজি ইমানখিনি মানুহ ইয়াত গোট খোৱাটো আমাৰ কাৰণে এটা বেয়া লাগিছে। যিয়ে নহওক এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক এইটো আমি বিচাৰোঁ।